জলপথ ব্যৱহাৰ কৰি জেহাদীয়ে ৰচিছে জাল। ধৃত টাম জেহাদী জাভেদ ইছলামৰ পৰা উদ্ধাৰ চাঞ্চলকৰ তথ্য। দেওবাৰে পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা তেহৰিক উল মুজাহিদিনৰ সদস্য বেদ আনচাৰীৰ পৰা ঊৰ্ধলিপিৰ এখন পত্ৰ উদ্ধাৰ হৈছে। ঊৰ্ধলিপিৰ পত্ৰখনত জাভেদ আনচাৰীক বিশেষ নিৰ্দেশনা দিয়া হৈছিল। দেশত সন্ত্ৰাস বিয়পাবলৈ জেহাদীয়ে এইবাৰ ব্যৱহাৰ কৰিছে জলপথ। বিভিন্ন জলপথ ব্যৱহাৰেৰে ভাৰতত প্ৰৱেশ বা ভাৰতৰ পৰা বাংলাদেশলৈ যোৱাৰ নতুন কৌশল ব্যৱহাৰ কৰিছে আৰু জলপথ ব্যৱহাৰ কৰি জেহাদীয়ে দেশত সন্ত্ৰাস বিয়পোৱাৰ নতুন কৌশল ৰচিছে। পাকিস্তানৰ মদতপুষ্ট জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠন তেহৰিক উল মুজাহিদিনৰ জেহাদী জাভেদ ইছলামৰ পৰা উদ্ধাৰ হৈছে এনে বহু চাঞ্চলকৰ তথ্য। দেওবাৰে পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা তেহৰিক উল মুজাহিদিনৰ সদস্য বেদ আনচাৰীৰ পৰা ঊৰ্ধলিপিৰ এখন পত্ৰ উদ্ধাৰ হৈছে। ঊৰ্ধলিপিৰ পত্ৰখনত জাভেদ আনচাৰীক বিশেষ নিৰ্দেশনা দিয়া হৈছিল। পত্ৰখনত জাভেদ ইছলামক জলপথ ব্যৱহাৰ কৰি বাংলাদেশলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল আৰু পত্ৰত উল্লেখ কৰা নিৰ্দেশ মৰ্মেই জাভেদ ইছলামে জলপথেৰে বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা ৰচিছিল। এনেদৰেই জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীয়েও এতিয়া জলপথ ব্যৱহাৰেৰে কুটাঘাতৰ কৌশল ৰচিছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 10 নিউজ।